মৰ্নিং এভৰিৱান এছামিছ মাদাৰ ডায়েৰী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 8 এপ্ৰিল, আমাৰ মাইনাৰ ক্লাছ 1ৰ প্ৰথম দিন। সেয়ে ভাবিলোঁ এই স্মৃতিটো ৰাখি থৈ দিওঁ, তাই জীৱনত পিছত চাব পাৰিব। ৰাতিপুৱাই উঠিয়ে মই ঘৰৰ কাম চাম কৰি আজৰি হৈ মাইনাক গা পা ধুৱাই দিলোঁ আৰু গা পা ধুৱাই এয়া স্কুলত ৰেডি কৰাই আছোঁ। তাইৰ আগৰ চুলিখিনি আহি থাকে মুখৰ ওচৰলৈকে, সেইকাৰণে মই এনেকৈ ক্লিপ দুটাৰে আগৰ চুলিখিনি ঠিক কৰি দিলোঁ আৰু এতিয়া এনেকৈ বেনি গাঁঠি দিম। এই দুফালে দুডাল বেনি গাঁঠি দিম। ছোৱালী ডাঙৰেই হ'ল, আমাৰ সন্তানবিলাক চাওঁতে কেতিয়া ডাঙৰ হৈ যায় গমেই নাপাওঁ। সেইদিনাখনহে প্লে গ্ৰুপত দিছিলোঁ, তাৰপিছত এতিয়া আহি পাই গ'ল ক্লাছ 1। দেখিছেনে ইমান জল্দি টাইমবিলাক গুচি যায়। মাইনাক ৰেডি চেডি কৰি তাইক মই ভাত খাবলৈ দিলোঁ, সেইখিনি আৰু ভিডিঅ' কৰি নাথাকিলোঁ। তাৰপিছত তাই ভাত খাই থাকোঁতে মই ইফালে তাইৰ টিফিন ৰেডি কৰিব ওলাইছোঁ। তাই আজি সৰু সৰু ৰুটি ৰোল নিম বুলি কৈছে, সেইকাৰণে মই এয়া সৰু সৰু ৰুটি দুখন বনালোঁ তাইৰ কাৰণে আৰু মাজত দি দিছোঁ এয়া মই আলু ভাজি। আপোনালোকে এনেকৈ দিয়েনে জনাবচোন। আলু ভাজিৰ ৰোল দিছোঁ, কিন্তু ইয়াতে তাই পিঁয়াজ যদি দিওঁ তাই পিঁয়াজটো খাই ভাল নাপায়, সেইকাৰণে মই পিঁয়াজ দিয়া নাই। আৰু এতিয়া আলু ভাজিখিনিৰ ওপৰত এনেকৈ মই টমেটো চচ দি দিছোঁ আৰু এয়া এতিয়া ৰোল বনাম। এই টিফিন বক্স ৰেচিপিটো একেবাৰে ইজি চিম্পুল কিন্তু হেল্ডি, কাৰণ আমাৰ শিশুৱে যদি ৰুটি এখনো খাই দিয়ে টিফিনত সেইখনে বহুত কামত দিয়ে, কাৰণ বহুত শিশুৱে কেক বিস্কুট সেইবিলাকহে খাই ভাল পায়। আমাৰ মাইনাও তাৰে ব্যতিক্ৰম নহয়, কিন্তু তথাপিও মই হেল্ডি কিবা এটা দিবলৈ সদায় চেষ্টা কৰোঁ। ইয়াৰে দুখন দিছোঁ, হয়তো এখন খাব পাৰে দুখন নাখাবও পাৰে, কিন্তু তথাপিও মোৰ যিখিনি দায়িত্ব মই দি দিছোঁ। ৰুটি দুখন মই এলুমিনিয়াম ফইলেৰে এনেকৈ পেক কৰি দিছোঁ আৰু তাৰ লগত দি দিছোঁ অৰিঅ' বিস্কুট দুখন। এয়া হৈ গ'ল আজি আমাৰ মাইনাৰ টিফিন। এতিয়া আমি তাইক থ'ব যাব ওলাইছে, দেউতাকে লৈ যাব। মই এনেই দুৱাৰমুখত ওলাইছোঁ। আমাৰ হাতত সময় আছিলে ভালেখিনি সময়, যিহেতু সোনকালে উঠিছোঁ, সোনকালে ৰেডি কৰাইছোঁ তাইক, সেইকাৰণে এনেকৈ দুৱাৰমুখতে অকণমান টাইম ইফাল সিফাল কৰি টাইম পাছ কৰি আছোঁ। বাবু শুই আছে, নহ'লেতো যি দৌৰা দৌৰি মেচিনৰ নিচিনা হৈ যায়। কিন্তু আজি ফাৰ্ষ্ট ডে অফ স্কুল বুলি পূৰা এক্সাইটমেণ্টত তাইও সোনকালে উঠিছে, মইতো সোনকালে এনেই উঠিব লাগিবই তাইক ৰেডি কৰিবৰ কাৰণে। সেইকাৰণে আজি টাইম ভালেখিনি আছে কাৰণে এনেকৈ বাহিৰতো অকণমান ফটো চটো উঠালোঁ তাইক। আৰু এয়া তাই নতুন বেগ দেই, এতিয়া বেগখন তাই দেখুৱাব, কাৰণ আজি ফাৰ্ষ্ট টাইম সেইখন বেগ নিবৰ কাৰণে তাই বহুত ফূৰ্তি। আৰু তাই মই চুলিত ৰিবন বান্ধি দিছোঁ, দেখিছেনে কেনেকুৱা লাগিছে জনাবচোন। এতিয়া এয়া সিহঁতে যাব ওলাইছে। মই সদায় পাৰিলে তাই স্কুল যোৱা সময়ত এনেকৈ চাওঁ, কাৰণ এয়া মোৰ ভাগ্য নহয়েই আচলতে, কাৰণ মই আগতেই ডিউটি গুচি যাওঁ। যেতিয়া ডিউটিত গৈ আছিলোঁ তাইক মই স্কুল যোৱা তেনেকৈ দেখাই নাপাওঁ, মই আগতেই গুচি যাওঁ, তাৰপিছতে সিহঁতে যায় দেউতাক আৰু তাই। সেইকাৰণে মই একেইদিন যেতিয়ালৈকে ডিউটি নাযাওঁ তাইক মই এনেকৈ যোৱা চাই থাকিম। আৰু তাই দেখিছেনে মই চাই থকালৈকে বাই বাই দি গৈয়ে থাকে। সঁচাকৈ সিহঁতে স্কুল যোৱাৰ পিছত ঘৰখন কিবা শূন্য হৈ যায়, নহয়নে? এতিয়া সময় হৈছে চাওকচোন 8:25। মাইনাহঁত গ'ল আৰু আমাৰ পোহৰ বেটা এইফালে শুই আছে। মই আপোনালোকক দেখুৱাইছোঁ, এয়া শুই আছে। তাক মই আঁঠুৱা তৰি দিছোঁ, কাৰণ এতিয়া আঁঠুৱা নিদিলে যি মহ খায়, সেই দুদিনমান ইমান মহ খালে বাবুক, সেইকাৰণে এতিয়া আঁঠুৱা তৰা আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই আপোনালোকক এয়া মোৰ ঘৰৰ অৱস্থা দেখুৱাই ল'ব খুজিছোঁ। চাওকচোন কেনেকুৱা বিশৃংখল হৈ আছে। আচলতে বাচ্ছাৰ লগত এনেকুৱাই হৈ থাকে, যিমানে পৰিপাতি নকৰোঁ কিয় সেয়া হ'বই আৰু ঠিক কৰোঁ। এয়া দেখিলে মাইনা গ'ল স্কুল। আজি তাই ক্লাছ 1ৰ ফাৰ্ষ্ট ডে। মই কৈছোঁৱে আজি স্কুল যাওঁতে মোৰ হেৰি নিচিনাই লাগিলে, যে তাই প্ৰথম যেতিয়া স্কুল গৈছিলে সেইটো ফিলিঙে আহিলে। আচলতে মোৰ ইম'চনেল হৈ গৈছোঁ দেই। বাচ্ছা যেতিয়া ফাৰ্ষ্ট স্কুল যায় যেনেকৈ চকুৰ পানী ওলাই যায়, মোৰ আজিও তেনেকুৱা ফিলিং হৈছে, কাৰণ ক্লাছ 1 তাই এতিয়া প্ৰপাৰ স্কুল যিটো ষ্টাৰ্ট হয় সেইটোৰ ফালে গ'ল। ইমান দিনে প্ৰি স্কুলহে আছিলে, এতিয়া তাইৰ প্ৰপাৰ স্কুল ষ্টাৰ্ট হ'ল। এনে স্কুল থকা দেখি মোৰ ৰাতি ভালকৈ টোপনিও অহা নাই। ৰাতিপুৱা সোনকালে উঠিব লাগিব। এলাৰ্ম যেতিয়া দিছিলোঁ তাতকৈ আগতেহে উঠিলোঁ, আৰু উঠি পূৰা ভাত চাত বনাই, তাই আলু ভাজি খাই ভাল পায়, আলু ভাজিও দিলোঁ, তাৰপিছত টিফিনতো দিলোঁ। দেখিলে আপোনালোকে বাচ্ছাৰ
কাৰণে মাকে সঁচাকৈ সকলো দুখ কষ্ট পাহৰি যোৱাৰ নিচিনা হৈ যায়। টোপনি ৰাতি ক্ষতি হ'লেও মানে ফিলিংটো নাহে আৰু মোৰ মাথাত মানে এটাই খেলাই আছিলে তাইক সোনকালে ৰেডি কৰি পঠাব লাগিব। আৰু আজি ফাৰ্ষ্ট ডে স্কুল মই মানে লেট হোৱাটো কোনো পধ্যে নিবিচাৰোঁ আৰু যিমান কষ্ট হ'লেও। কেতিয়াবা অকস্মাতে লেট হ'ল সেইটো বেলেগ কথা, কিন্তু ফাৰ্ষ্ট ডে অফ স্কুল কেতিয়াও লেট হ'ব নালাগে, মিছ হ'ব নালাগে। মই তাইক উঠাই গা পা ধুৱাই চুৱাই খুৱাই বুৱাই পঠিয়ালোঁ। এতিয়া মই ঘৰৰ অৱস্থা দেখুৱাইছোঁ আপোনালোকক, আৰু এতিয়া সেইবিলাক চিজিল কৰি থাকিম। তাৰ আগতে মই ব্ৰেকফাষ্ট কৰি লওঁ। বাবু শুই আছে দেখিলেই, সি কালি ৰাতি যে ইমান আমনি কৰিছে। কি হৈছে জানেনে, পৰহি তাৰ ভৰিতে 3-4টামান মহে খালে। সেই মহে কামোৰাখিনি ইমানেই খোজাইছে নেকি, ভৰিখন মাৰি মাৰি সি কান্দি থাকে ৰাতি। মই খজুৱাই দি থাকোঁ। তাৰপিছত অকণমান টোপনি যায় আৰু কান্দে। এয়া ৰাতিপুৱা 6টামানৰ পৰাহে ভালকৈ শুইছে কিজানি, এতিয়াও শুইয়ে আছে। মানে মই ভাবিছোঁ ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছতহে তাক মানে চাম আৰু বাকীবিলাক চিজিল কৰিম। মই ব্ৰেকফাষ্ট কৰি আজৰি হৈ ঘৰ চৰ অকণমান চিজিল লগালোঁ, সাৰিলোঁ, চফা ঠিক কৰিলোঁ। তাৰপিছত এয়া বাবুৰ লগত গান গাই মই ঘৰ মুচিবলৈ আৰম্ভ কৰি দিছোঁ। মই এনেকৈয়ে তাৰ লগত খেলিয়ে কামবিলাক কৰি থাকোঁ, কাৰণ যে আৰামছে বহি তাৰ লগত খেলিম বা আৰামছে কাম কৰিম তেনেকুৱা নহয়গৈ, কাৰণ অকলে থাকোঁ। সেইকাৰণে যিখিনি সময় সি যদি ভালকৈ শুই থকা দেখোঁ, তেনেহ'লে এনেকৈ শুৱাই থৈ দি মই গান গাই বা তাক কিবা কিবি দেখুৱাই কামবিলাক শেষ কৰোঁ। ইয়াৰ পিছত দেখিছে আমাৰ বাবু শুই গৈছে ধুনীয়াকৈ খেলি তাৰ যেতিয়া হৈ গ'ল এতিয়া শুই গৈছে। গতিকে আজিৰ এই সৰু ব্লগটো সামৰিছোঁ। চাই কেনেকুৱা পালে প্লিজ জনাব, আৰু আমাৰ মাইনাক আশীৰ্বাদ কৰিব দেই। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।